নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আজি বিধানসভা নিৰ্বাচনক লৈ প্ৰাৰ্থিত্বসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন। আজি মনোনয়ন পত্ৰ দাখিল কৰিছে বহু চৰ্চিত যোৰহাট সমষ্টিৰ প্ৰাৰ্থী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পিতা স্বৰ্গ পিতা ধৰ্ম মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে পিতৃ প্ৰয়াত তৰুণ গগৈৰ পৰা আশীৰ্বাদ লৈ তাৰ পিছত মনোনয়ন পত্ৰ আজি দাখিল কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মনোনয়ন পত্ৰ দাখিল কৰিয়েই গৌৰৱৰ মন্তব্য, নতুন অসমৰ কল্পনা কৰিছে সমগ্ৰ অসমবাসী ৰাইজে। অসমৰ ৰাজনীতিত এক চাফাই অভিযান চলিব লাগে। স্বাভিমানী অসমীয়া জাতি আমি ঘৰ দিব বিচাৰিছো, সেইকাৰণে আমি বিৰোধী ঐক্যবদ্ধ হৈছো। মনোনয়ন দাখিল কৰাৰ পিছতেই ২৬ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু বহুকেইজন প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। নিম্ন স্তৰলৈ গৈছে অসমৰ ৰাজনীতি, সেয়েহে আমি যথেষ্ট লজ্জিত হৈছো। নিকা কৰিব লাগিব অসমৰ পৰিৱেশ। মনোনয়ন পত্ৰ দাখিলৰ পিছতেই এইদৰে বিজেপি চৰকাৰৰ ৰাজনীতিক লৈও সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আৰু আনপিনে গৌৰৱ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই গৌৰৱ গগৈক শুভেচ্ছা দিছে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈয়ে মনোনয়ন দাখিল কৰিছে ঠিকেই, মই তেওঁক শুভেচ্ছা জনাইছো, কিন্তু পাকিস্তানত নিৰ্বাচন খেলিলে তেওঁ বেছি ভোট পালেহেঁতেন। যি পাকিস্তানৰ এজেণ্ট, তেওঁ পাকিস্তানত নিৰ্বাচন খেলিব লাগে, ভাৰতত নিৰ্বাচন খেলিব নালাগে। এইদৰে গৌৰৱ গগৈৰ মনোনয়ন পত্ৰ দাখিল সন্দৰ্ভত তীব্ৰ সমালোচনা কৰিছে গৌৰৱক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু গৌৰৱ গগৈয়ে কৈছে, এইবাৰ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজ নহয়, এইবাৰ কংগ্ৰেছ ভাৰ্চেছ কংগ্ৰেছ, বিজেপি নহয়। কংগ্ৰেছৰ মাজতেই হ'ব এইবাৰ মহাৰণ। হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু তৰুণ গগৈৰ কংগ্ৰেছৰ মাজত হ'ব যুঁজ। গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে। কংগ্ৰেছৰ দখলত এতিয়া বিজেপিৰ বাজপেয়ী ভৱন। আদৰ্শৰ মাজতে এইবাৰ যুঁজ হ'ব বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে। বিৰোধী দলে শক্তিশালীভাৱে এইবাৰ নিৰ্বাচনী ৰণত নামিব। অসমৰ ভিতৰতেই আটাইতকৈ শক্তিশালী এতিয়া বিৰোধীৰ মিত্ৰজোঁট। অসমৰ মানুহ স্বাভিমানী হৈ থাকিব লাগিব, নিৰ্ভয়ে জীৱন যাপন কৰিব লাগিব অসমৰ মানুহে। আমাৰ চৰকাৰ আহিলে মিটিঙলৈ নোযোৱাকৈয়ে মহিলাই পাব ধন, এয়া আমাৰ প্ৰতিগৰাকী মহিলালৈ গেৰাণ্টি, প্ৰতিগৰাকী মহিলালৈ প্ৰতিশ্ৰুতি। বিনা স্বাৰ্থত আমি সকলো মহিলাকে আঁচনিৰ সুবিধা দিম। চৰকাৰী আঁচনি পাবলৈ হ'লে কোনো দলৰ সদস্য হ'ব নালাগে, ৰাজনৈতিক দলৰ পতাকা নহ'লেও আঁচনিৰ সুবিধা পাব। নিৰ্বাচনত প্ৰতিগৰাকী মহিলাই চৰকাৰী আঁচনি লাভ কৰিব। এইদৰে ২৬ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিজেপিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। ২৬ত এইবাৰ কংগ্ৰেছ ভাৰ্চেছ কংগ্ৰেছৰ মাজত যুঁজ হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। দিব লৈছো এটা ব্ৰেকিং নিউজ, ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। অসমত ৰাজহুৱা বন্ধ ঘোষণা, অহা ৯ এপ্ৰিল তাৰিখে এই বন্ধ ঘোষণা কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ। ৯ এপ্ৰিল তাৰিখে ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। ৯ এপ্ৰিল তাৰিখেই অসমত অনুষ্ঠিত হ'ব এটা পৰ্যায়ত ১২৬টা সমষ্টিৰ নিৰ্বাচন, যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ প্ৰতি মোৰ কোনো ঈৰ্ষা নাই। সাংসদ হৈ ২ বছৰে ৰিপৰ্ট কাৰ্ড দিব নোৱাৰিলে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ ভাল বক্তা, কিন্তু গৌৰৱ গগৈয়ে যোৰহাটৰ উন্নয়ন কৰিব নোৱাৰে। মই বহুবাৰ নিৰ্বাচন খেলিছোঁ, কিন্তু এইবাৰৰ দৰে সমৰ্থন মই কেতিয়াও পোৱা নাছিলোঁ। মই যুঁজিম, মই জিকিম। হিতেন্দ্ৰনাথ গোস্বামীৰ এই হুংকাৰ। যোৰহাটৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে আজি গৌৰৱ গগৈ সন্দৰ্ভত কৰিছে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনটোতেই দেখিবলৈ পোৱা গৈছে বিজেপি আৰু অসম জাতীয় পৰিষদৰ মাজত মাৰপিট। বৰহমপুৰত ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা। এজেপি বিজেপিৰ প্ৰচণ্ড মাৰপিট। এজেপি প্ৰাৰ্থী ৰাজেন গোহাঁইৰ সমৰ্থকক ঘেৰি ধৰিলে বিজেপি সমৰ্থকে। সমৰ্থকৰ গাড়ী দৌৰি বাধা প্ৰদান বিজেপি কৰ্মীৰ। কঠীয়াতলী কন্দলিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দুয়োপক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। দুয়োপক্ষৰ কেইবাগৰাকীও কৰ্মী আহত হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। বৰহমপুৰত ভয়ংকৰ নিৰ্বাচনী কেন্দ্ৰিক হিংসা আজি দেখিবলৈ পোৱা গ'ল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমত বিজেপি বুলি কোনো দল নাই। HBS কোম্পানী প্ৰাইভেট লিমিটেড আছে। দিলীপ শইকীয়া এই কোম্পানীৰ মুনিন।
পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অশোক সিংখল হ'ল কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰ। এইদৰে বিজেপি সন্দৰ্ভত আজি কেইবাটাও ডাঙৰ মন্তব্য তথা বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে বিজেপি দল বুলি এতিয়া কোনো ৰাজনৈতিক দল নাই। বিজেপি দলটো বৰ্তমান SBH কোম্পানী প্ৰাইভেট লিমিটেডলৈ পৰিণত হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে পুনৰবাৰ ডক্টৰ জ্ঞানশ্ৰী সন্দৰ্ভত কৰিছে বিতৰ্কিত মন্তব্য। MLA হ'বলৈ মাতটো মিহি হ'ব লাগিব, চোকা হ'ব নালাগিব। ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাক তুচ্ছ তাচ্ছিল্য কৰি এইদৰে আজি পুনৰবাৰ সাংবাদিকৰ আগত কেইবাটাও মন্তব্য কৰিছে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। পুনৰবাৰ ডক্টৰ জ্ঞানশ্ৰী বৰাৰ সন্দৰ্ভত এইদৰে সৰব হৈ পৰিছে ৰূপজ্যোতি কৰ্মী। পৰৱৰ্তী খবৰ, নিৰ্বাচনক লৈ এবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোটি কোটি জনতালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আঠটাকৈ প্ৰতিশ্ৰুতি। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। মোৰ বাউণ্ডেৰী মাৰি ভাল নালাগে, একেবাৰে ছিক্সাৰ মাৰো। অহাবাৰ 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। অহাবাৰ লাখ লাখ মহিলাক 25,000কৈ টকা দিয়া হ'ব। এইবাৰ দাইল, চেনি, নিমখৰ লগতে মিঠাতেল ফ্ৰী দিয়া হ'ব। এইবাৰ সকলো ল'ৰা ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰিব অসমত। স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে পঢ়ুৱাৰ দায়িত্ব আমি ল'ম। অসমৰ সকলো ল'ৰা ছোৱালীকেই চাইকেল দিয়া হ'ব। সকলোকে ঘৰ, সকলোকে অৰুণোদয় আঁচনি দিয়া হ'ব। চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ 1.5 লাখকৈ টকা দিয়া হ'ব, ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰতিশ্ৰুতি এইদৰে প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, অখিল গগৈক ৰুধিবলৈ বিজেপিৰ নতুন ৰণকৌশল। শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অখিলক ৰুধিবলৈ বিজেপিৰ এই কৌশল। অখিল গগৈক ৰুধিবলৈ ৰণনীতি সলনি কৰিছে বিজেপিয়ে। মনোনয়ন অন্তিম দিনত বিজেপিয়ে হাতত ল'লে নতুন কৌশল। অগপৰ উপৰিও বিজেপিয়ে নিজাববীয়াকৈ প্ৰক্ষেপ কৰিলে নিজৰ প্ৰাৰ্থী। থাউৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক প্ৰাৰ্থিত্ব প্ৰদান। অগপৰ প্ৰদীপ হাজৰিকাৰ সৈতে বিজেপিৰ হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। আজিয়েই নাম ঘোষণা কৰি টিকট প্ৰদান কৰা হ'ল কুশল দুৱৰীক। টিকট লাভ কৰিয়েই মনোনয়ন দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে। অখিল গগৈক ৰুধিবলৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে এই নতুন ৰণকৌশল প্ৰস্তুত কৰিছে। যিকোনো প্ৰকাৰে শিৱসাগৰ সমষ্টিত বিধায়ক অখিল গগৈক পৰাস্ত কৰিবলৈ এইবাৰ তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি দল। নতুন ৰণকৌশলৰ সৈতে শিৱসাগৰৰ পৰা অখিলক বিদায় দিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপি দলে। আৰু আনপিনে বিধায়ক অখিল গগৈ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে। ৰাজনৈতিকভাৱে এইবাৰ হত্যা কৰিম অখিল গগৈক। ইয়াৰ পৰা অখিল গগৈক কোনেও বচাব নোৱাৰে। বিজেপিৰ টিকট লাভ কৰি মনোনয়ন দাখিল কৰিয়েই এই হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে। এইবাৰ বিধায়ক অখিল গগৈক ৰাজনৈতিকভাৱে হত্যা কৰিম বুলি ঘোষণা কৰিছে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে। এইবাৰ খেল হ'ব 20ৰ পৰা 25খন আসন AIUDF লাভ কৰিব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনতেই মনোনয়ন পত্ৰ দাখিল কৰি এইদৰে মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। সকলো মুছলমানে কংগ্ৰেছক ভোট নিদিয়ে। কংগ্ৰেছ বিজেপিৰ বি টিম। বিৰোধীৰ মিত্ৰজোঁটেও পৰাজিত কৰিব নোৱাৰিব বিজেপিক। বিৰোধী মিত্ৰজোঁট সন্দৰ্ভত এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈয়ে বিজেপিক পৰাস্ত কৰিব নোৱাৰে বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, যুদ্ধৰ প্ৰভাৱ দীঘলীয়া সময়ৰ বাবে পৃথিৱীৰ ওপৰত পৰিব। ইয়াৰ বাবে আমি সকলো প্ৰকাৰে সাজু হৈ থাকিব লাগিব। মধ্যপ্ৰাচ্যৰ যুদ্ধ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীয়ে কৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধ বহু দীঘলীয়া হ'ব, সেয়েহে আমি সকলো প্ৰকাৰে এই মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সাজু হ'ব লাগিব। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কং বিজেপিৰ অত্যাচাৰত বিৰাট মানসিক হেঁচাত আছিলো। এইবাৰ জয়ন্ত কুমাৰ দাসে পুনৰবাৰ বিজেপি সন্দৰ্ভত কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। মোৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ চলি আছে। মোক তেৰাই সুমুৱাই থৈ 3 বজাৰ পাছত মুকলি কৰি দিব পাৰে যাতে মই মনোনয়ন পত্ৰ দিব নোৱাৰো। সেয়েহে মনে মনে মনোনয়ন পত্ৰ দিবলৈ আহিছো।
কংজেপিৰ আগ্ৰাসন এতিয়া বিজেপিত মই দিছপুৰত দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে যুঁজ দিব লাগিব এইদৰে পুনৰবাৰ সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত কুমাৰ দাসে বিজেপি সন্দৰ্ভত কৰিছে কেইবাটাও ডাঙৰ মন্তব্য টিকট বঞ্চিত হোৱাৰ পিছৰে পৰা ইটোৰ পিছত সিটো মহাবিস্ফোৰণ ঘটাই আছে জয়ন্ত কুমাৰ দাসে দিছপুৰ সমষ্টিত দুজন কংগ্ৰেছীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে দুই কংগ্ৰেছীক প্ৰতিহত কৰাৰ বাবে ভগৱানে মোক পঠাইছে নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰাৰ পিছতেই এইদৰে নতুন দল খোলাৰ ঘোষণা কৰিছে জয়ন্ত কুমাৰ দাসে পৰৱৰ্তী খবৰ 100 দিনত ন্যায় পাব জুবিন গাৰ্গে লুৰিণজ্যোতি গগৈয়ে এইবাৰ প্ৰতিশ্ৰুতি দিছে 100 দিনৰ ভিতৰত ন্যায় দিয়া হ'ব জুবিন গাৰ্গক বিৰোধীয়ে চৰকাৰ গঠন কৰিলেই ন্যায় পাব মৰমৰ জুবিন গাৰ্গে বিৰোধী মিত্ৰজোঁটৰ প্ৰথম কামেই হ'ব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা ডাঙৰ ঘোষণা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মাত্ৰ 100 দিনৰ ভিতৰতেই বিৰোধীয়ে চৰকাৰ গঠন কৰিলে জুবিন গাৰ্গক ন্যায় দিব ৰাজ্যৰ সকলো দৰিদ্ৰ মহিলাই লাভ কৰিব টকা মিটিঙলৈ নোযোৱাকৈ দৰিদ্ৰ মহিলাসকলে পাব এই টকা এইবাৰ বিৰোধী ঐক্য একত্ৰিত হৈছে এইবাৰ চৰকাৰ গঠন কৰিব বিৰোধীয়ে এইবাৰ বিৰোধী দলে অসমত চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে লুৰিণজ্যোতি গগৈয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদৰ ফালৰ পৰা কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে প্ৰথম প্ৰতিশ্ৰুতিটো হৈছে যে 100 দিনৰ ভিতৰত মৰমৰ জুবিন গাৰ্গক ন্যায় দিব যদিহে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমত বিৰোধীয়ে চৰকাৰ গঠন কৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ কোনো প্ৰতিদ্বন্দ্বী নাই বহুতে পদত্যাগ কৰিছে যদিও সেয়া কোনো ফেক্টৰ নহয় আমাৰ বাবে বহু আহিব বহু যাব বিপিএফ দলত সকলোৰে বাবে দুৱাৰ খোলা আছে বিপিএফৰ প্ৰাৰ্থী হেউলি মহিলাৰীৰ বিপুল ভোটত জয়ী হ'ব বুলি ঘোষণা কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি হাগ্ৰামা মহিলাৰীয়ে এইদৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ঘোষণা কৰি কয় যে বিপিএফৰ প্ৰাৰ্থী হেউলি মহিলাৰী বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব অন্য এটা খবৰ মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাই কৰবাৰ পৰা উপঙি আহি পেৰাচুট লেণ্ডিং কৰা নাই অসমত বিজেপিৰ চিন মুকাম নোকোৱাৰ দিনৰে পৰা বিজয় গুপ্তা আমাৰ লগত আছিল ইমান ত্যাগৰ পিছত এতিয়া কিয় টিকট নাপাব এই মন্তব্য টিকট বঞ্চিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শেহতীয়াকৈ বিজয় গুপ্তাৰ বিৰুদ্ধে সোশ্যাল মিডিয়াত ব্যাপক বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু সেই সন্দৰ্ভত এইদৰে মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই পৰৱৰ্তী খবৰ তামিলনাডুত চমকপ্ৰদ ইস্তাহাৰ অভিনেতাৰ পৰা ৰাজনৈতিক নেতা হোৱা থালাপতি বিজয়ৰ টিভিকে দলৰ নিৰ্বাচনী ইস্তাহাৰতেই বাজিমাত কৰিব খুজিছে বিজয়ে মহিলা ভোটাৰেই মূল লক্ষ্য মহিলাক মাহিলি দিব 2500 টকা যুৱতীক বিয়াত দিব 8 গ্ৰাম সোণ কন্যা শিশুক জন্মতে দিব সোণৰ আঙুঠি বছৰত 6টা বিনামূলীয়া চিলিণ্ডাৰ তামিলনাডুৰ ভিতৰত মহিলাৰ বাবে বাছ ভাড়া সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব মহিলাৰ বাবে সুকীয়া মন্ত্ৰালয় মহিলাৰ বাবে সুকীয়া আদালত মহিলা নিৰাপত্তাৰ বাহিনী গঠন মহিলাক বিনামূলীয়াকৈ নেপকিন যোগান ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক বছৰি 15,000 টকা এইদৰে তামিলনাডুৰ নিৰ্বাচনক লৈ বৃহৎ প্ৰতিশ্ৰুতিৰ ইস্তাহাৰ ইতিমধ্যে মুকলি কৰিছে অভিনেতা বিজয়ৰ টিভিকে দলে অন্য এটা খবৰ শোকাবহ ঘটনা এম্বুলেন্সত থকা ৰোগীসহ 8 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এক কৰুণ ঘটনা সংঘটিত হৈছে এইবাৰ অসমত সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এই ঘটনাই ৰাজ্যক কপোৱা শিখৰণকাৰী এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ ভয়ংকৰ দুৰ্ঘটনাত 8 গৰাকীকৈ যাত্ৰী থিতাতেই নিহত হৈছে বুলি জানিব পৰা গৈছে ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনা ৰোগীসহ ৰোগীৰ আত্মীয় আছিল এই এম্বুলেন্সখনত এম্বুলেন্সত থকা ৰোগীসহ 8 গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে হস্পিটাললৈ নিয়াৰ পথত ৰোগীসহ দুৰ্ঘটনাত পতিত হয় এম্বুলেন্সখন টিউলিপ চাহ বাগিচাৰ পৰা ৰোগী কঢ়িয়াই নিছিল এই বিশেষ এম্বুলেন্সখনে চালক বিজয় হানসা হৰি মাদগী কুণাল কৰ্মকাৰ সঞ্জিতা নাথ বিশ্বনাথ নাথ আৰু সদ্যাচৰী নাথৰ লগতে 2 গৰাকী লোকৰ মৃত্যু হয় এই দুৰ্ঘটনাত ঢেকিয়াজুলিৰ বৰতলাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়